হয় রিচেকিং আমি কিয় কৰাব লাগে রিচেকিং কৰালে আমাৰ নম্বৰ বৃদ্ধি হয় না নাই রিচেকিং কৰালে আমি কিমান টকা খৰচ কৰিব লাগিব রিচেকিং আমি কেইটা বিষয়ৰ ওপৰত কৰিব পাৰো রিচেকিংৰ কাৰণে আমাৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে নেকি এই প্ৰতিটো কথাই আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আৰু মই ভাবো তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে ধুনীয়াকৈ রিচেকিং সম্পৰ্কে জানিব পাৰিবা সো আমাৰ ভিডিঅ'লৈ আগবাঢ়ো Dear student, welcome to Ahmed Sir's English Academy. Today I will discuss about how to recheck the answers copy of those who has not qualified last SSLC examination. So let's get started. মই ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে মই মোৰ পৰিচয় দিব বিচাৰিছো তোমালোকে মোৰ পৰিচয় স্ক্ৰীনত চাই লোৱা এয়া হল মোৰ পৰিচয় যিসকল ক্যান্ডিডেটে লাষ্ট এছএছএলসি এক্সামিনেশনত ভাল ফল দেখাব পাৰিছে অৰ্থাৎ কোৱালিফাইড হৈছে তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু যিসকলে 2-4 নম্বৰৰ কাৰণে পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোককো মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো তেওঁলোকে যাতে ডিপ্ৰেছনত নভোগে বা তেওঁলোকে যাতে কোনো চিন্তা নকৰে কাৰণ এনেকুৱা ধৰণৰ পৰীক্ষা আমাৰ জীৱনত আহি থাকিব আমি কিবা কাৰণত হয়তো এটো উত্তীৰ্ণ হ'ব পৰা নাই কিন্তু আমাৰ সময় আছে আমি যদি ভালকৈ ষ্ট্ৰেটেজি লৈ আকৌ ৰিজিউম কৰো তেতিয়াহলে আমাৰ হয়তো ফলাফল ভবাতকৈ বেছি ভাল হ'ব যিয়ে নহওক আজি আমাৰ টপিক হল যে ৰিচেকিং আমি কেনেকৈ কৰিম অৰ্থাৎ যিসকলে 2-4 বা 5 নম্বৰৰ কাৰণে পৰীক্ষাত ফেল কৰিছে অৰ্থাৎ এটা সাবজেক্ট বা দুটা সাবজেক্ট বা তিনিটা সাবজেক্ট বা চাৰিটা সাবজেক্ট বা পাঁচটা সাবজেক্টত ফেল কৰিছে এটা সাবজেক্টত পাস কৰিছে কিছুমান ষ্টুডেন্ট আছে যে দুটা সাবজেক্টত ফেল কৰিছে কিছুমান ষ্টুডেন্ট আছে এটা সাবজেক্টত ফেল কৰিছে কিবা কাৰণত হয়তো তেওঁলোকে ফেল কৰিছে কিন্তু আমি যে হেই তাৰ কাৰণে আমি কি কৰিব লাগিব যিসকলে উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকক মই এটাই অনুৰোধ জনাম যে তোমালোকে পাৰিলে ৰিচেকিংৰ কাৰণে এপ্লাই কৰি দিয়া এতিয়া এপ্লাই যে কৰিবা এপ্লাই কৰাৰ কিছুমান ক্ৰাইটেৰিয়া আছে কিছুমান ৰুল আছে আৰু সেই ৰুল মতেহে আমি এপ্লাইটো কৰিব পাৰিম এতিয়া কথা হল আমি ৰিচেকিংৰ কাৰণে কি এপ্লাই কৰিব লাগে ইয়াত কেইবাটাও কাৰণ আছে যে ৰিচেকিং আমি কিয় কৰাব লাগে চোৱা এই পৰীক্ষাটোত সাধাৰণতে কি হয় যে এই পৰীক্ষাৰ বহিবিলাক কি হয় বিভিন্ন ঠাইলৈ পঠিয়াই দিয়া হয় আৰু সেই বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এক্সামিনাৰে বহিবিলাক চাই আৰু তেওঁলোকে চোৱাৰ পিছত কিবিলাক মাৰ্কখিনি কি কৰে এড কৰে কিবা কাৰণত সেই শিক্ষকজনৰ মাৰ্কখিনি এড কৰাত বা যোগ কৰাত ভুল হৈ যাব পাৰে বা মিষ্টেক এটা হৈ যাব পাৰে তাৰ কাৰণে কিছুমান ষ্টুডেন্ট কি হয় ফেল হ'ব লগা হয় বা কেতিয়াবা ডাটা এন্ট্ৰি প্ৰবলেমত হক বা টাইপ কৰা প্ৰবলেমত হক কেতিয়াবা কি হয় আমাৰ ছাত্ৰ ছাত্ৰীসকল ফেল হোৱা দেখা যায় গতিকে সেই কাৰণে আমি কি কৰিব লাগে ৰিচেকিংৰ কাৰণে এপ্লাইটো কৰিব লাগে এটা কথা হল ৰিচেকিংৰ কাৰণে সবে এপ্লাই কৰিব পাৰিব নে নোৱাৰে উত্তৰটো হল যে সবে এপ্লাই কৰিব পাৰিব কিন্তু তাৰ মাজত কিছুমান কথা আছে যেনেকৈ যে এটা লিমিটেশন আছে যে আমি কিমানটা সাবজেক্টত আমি সাধাৰণতে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰো যদি কোনোবাই এটা সাবজেক্ট বা দুটা সাবজেক্টত ফেল কৰিছে তেওঁলোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰিব নাই তেওঁলোকে নিশ্চয় ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰিব ৰিচেকিংৰ কাৰণে এপ্লাই কৰিলে আমি কিমান টকা ফিজ দিব লাগে এতিয়া যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়া হলে তেওঁলোকে পাৰ সাবজেক্টৰ কাৰণে মিনিমাম 500 টকা এটা ফিজ দিব লাগিব অৰ্থাৎ যদি তো এটা সাবজেক্টত ফেল কৰিছে 500 টকা তো ফিজ দিব লাগিব যদি দুটা সাবজেক্টত ফেল কৰিছে দুটাৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে 1000 টকা দিব লাগিব যদি তিনিটা সাবজেক্টত ফেল কৰিছে আৰু তিনিটা সাবজেক্টত ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে 1500 টকা দিব লাগিব তাৰ পিছত কি হ'ব ৰিচেক হ'ব যিটো বহি তুমি লিখিছিলা সেই বহিটো আকৌ কি হ'ব ৰিচেক হ'ব ৰিচেক হোৱাৰ পিছত তোমাৰ যদি লিখাৰ ধৰণ ঠিক আছিল বা তুমি শুদ্ধকৈ লিখিছিলা তাত বহিত মাৰ্কটো ঠিকই আছে কিন্তু হিসাব কৰোতে অলপ কম বেছি হৈছে তেতিয়াহলে তোমালোকৰ কি হ'ব আকৌ ৰিজাল্ট ওলাব আৰু তুমি কি হবা যদি নাম্বাৰ বাঢ়ি যায় তুমি পাস হৈ যাবা আৰু যিসকলে পৰীক্ষাত ভালকৈ লিখিব পৰা নাই তেওঁলোকৰ
যদি মাৰ্ক বাঢ়া নাই হিচাপ কৰাৰ পিছত ৰিচেক কৰাৰ পিছত তেওঁলোকে পাছ নকৰিব এতিয়া কথা হ'ল যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি 2 3 বা 4 নম্বৰৰ কাৰণে ফেল কৰিছে তেওঁলোকে সোনকালে এপ্লাই কৰিব লাগে কাৰণ চোৱা কি হয় যে 2 নম্বৰ বা 4 নম্বৰৰ কাৰণে ফেল কৰিলে তেওঁলোকে বহিটো ৰিচেক কৰি পৰাপক্ষত তেওঁলোকে 2 4 নম্বৰ যদি হয় তেওঁলোকে বঢ়াই দিবলৈ চেষ্টা কৰে আৰু হেতু পাছ কৰি দিয়াৰ কাৰণে তেওঁলোকেও কি কৰে যে ভাবি লয় যে এই ছাত্ৰজন 2 4 নম্বৰৰ কাৰণে ফেল কৰিছে গতিকে আমি অলপ ভালকৈ যদি অলপ ৰিচেক কৰি যদি 1 2 নম্বৰ বঢ়াই দিব পাৰো তেতিয়াহলে কি হ'ব যে এই ছাত্ৰজন কি হ'ব পাছ হ'ব গতিকে তেনেকুৱা ধৰণৰ কৰিব পাৰে বা কেতিয়াবা হয় কি হয় মাৰ্ক নাভাৰে সেম মাৰ্ক থাকি যায় গতিকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব ছাত্ৰজন পাছ নহব আকৌ ফেল হৈ থাকিব ফেল হলে টেনচন কৰিবলগীয়া একো নাই তোমালোকে কম্পাৰ্টমেন্টাল পৰীক্ষা দিব পাৰিবা তোমালোকে 3টা সাবজেক্ট লৈকে কম্পাৰ্টমেন্টাল পৰীক্ষা দিব পাৰিবা সাধাৰণতে ৰিচেকিংৰ কাৰণে ৰিজাল্ট দিয়াৰ 10 বা 12 দিনৰ ভিতৰত কি হয় নোটিছ ওলাই আৰু সেই নোটিছৰ ভিত্তিত আমি কি কৰিব লাগে এপ্লাই কৰিব লাগে এতিয়ালৈ নোটিছ ওলোৱা নাই এই 2-4 দিনৰ ভিতৰতে হয়তো নোটিছ ওলাই যাব তোমালোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰি দিবা তাৰ পিছত কথা হ'ল ৰিচেকিংৰ ৰিজাল্ট কেনেকৈ হয় ৰিচেকিংৰ ৰিজাল্ট সেম প্ৰসেস যে তোমালোকে ওয়েবসাইটতো চাব পাৰিবা বা তোমালোকৰ যি বিদ্যালয় থাকিব সেই বিদ্যালয়ৰ জৰিয়তে তোমালোকে ফলাফল জানিব পাৰিবা আৰু যিসকলে ভাবিছা মই ৰিচেকিংৰ কাৰণে এপ্লাই নকৰো কাৰণ মোৰ কনফিডেন্স নাই বা মই ভাবামতে নম্বৰ হৈছে তেতিয়াহলে তেওঁলোকে ৰিচেকিংৰ কাৰণে এপ্লাই নকৰিবা 2 নম্বৰ কথা হ'ল যে তোমালোকৰ আৰু এটা স্টেপ আছে যে কম্পাৰ্টমেন্টাল এক্সাম তোমালোকে যদি কম্পাৰ্টমেন্টাল এক্সাম দিব বিচাৰিছে তাতো ক্ৰাইটেৰিয়া আছে যদি সব ছাত্ৰই কিন্তু কম্পাৰ্টমেন্টাল এক্সামত এপিয়াৰ হ'ব নোৱাৰিব অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হৈছে যদি তেওঁলোকৰ মাজত কোনোবাই 3টা সাবজেক্টত অনুত্তীৰ্ণ হৈছে তেতিয়াহলে সেই ছাত্ৰজনে কি হ'ব কম্পাৰ্টমেন্টাল এক্সাম দিব পাৰিব যদি কোনোবাই 3টাতকৈ বেছি সাবজেক্টত ফেল কৰিছে তেতিয়াহলে তেওঁ কম্পাৰ্টমেন্টাল এক্সাম দিব নোৱাৰে যিসকলে কম্পাৰ্টমেন্টাল পৰীক্ষা দিব নোৱাৰিবা অৰ্থাৎ 3টাতকৈ বেছি সাবজেক্টত ফেল কৰিছে তোমালোকৰো হেজিটেশন লোৱাৰ কোনো দৰকাৰ নাই তোমালোকে এতিয়াৰ পৰাই প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া তোমালোকেও এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা মই তোমালোকৰ কাৰণেও কি কৰিম ইংৰাজী বিষয়ৰ যিকোনো প্ৰবলেম গ্ৰামাৰ হওক টেক্সট বুক হওক কুৱেশ্যনে হওক এছে হওক বা তোমালোকৰ কম্প্ৰিহেনশন হওক এভৰিথিং মই এই চেনেলত প্ৰভাইড কৰি যাম যদি সোশ্যাল সায়েন্সৰ তোমালোকৰ ক্লাছ লাগে বা ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত মোক জনাবা যে সোশ্যাল সায়েন্স লাগে তেতিয়াহলে মই ভাবিম তোমালোকৰ দৰকাৰ আছে আৰু সেইমতে তোমালোকৰ কাৰণে ভিডিও প্ৰস্তুত কৰিম এইখিনি কৈ মই মোৰ ভিডিও মই এন্ড আপ কৰিম গতিকে ভিডিও চোৱাৰ বাবে ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং